উদ্যমিতা আঁচনিৰ চেক সংগ্ৰহ কৰিবলৈ গৈ মহিলাৰ মৃত্যু। উদ্যমিতা আঁচনিৰ অধীনত যিটো চেক বিতৰণৰ তেওঁলোকৰ চৰকাৰী কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সৰলা দেৱী নামৰ যিগৰাকী মহিলা অতি দুখ লগাকৈ মৰ্মান্তিকভাৱে মৃত্যুমুখত পৰিলে। আমি তেখেতৰ পৰিয়ালৰ ওচৰলৈ আহি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই যিটো মৃত্যু এই মৃত্যুৱে বহু কথাৰ ইংগিত দিছে। লাখপতি বাইদেউ বনোৱাৰ প্ৰলোভন দি ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ জীৱনৰ সৈতে হেতালি খেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহু অব্যৱস্থাপনা আৰু চৰকাৰী যন্ত্ৰৰ যিটো তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানলৈকে এনেকৈ ছেল্ফ হেল্প গ্ৰুপবোৰক তেওঁলোকে হেঁচা প্ৰদান কৰে। যাবই লাগিব বুলি কয়, ভাড়া দিয়ে 160 টকাকৈ ইয়াত দিছিলে, ভাড়া দি তেওঁলোকক যাবই লাগিব এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত বহু দীঘলীয়া সময় 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত ঘোষণা হৈছিলে যে লাখপতি বাইদেউ বনাব, কিন্তু 2024 চনৰ আগত নিদিলে। এতিয়া দিবলৈ মানুহে যিহেতু বাট কৰি বাই বহু ধন খৰচ কৰিলে, কাৰোবাৰ 1000 টকা, কাৰোবাৰ 2000, কাৰোবাৰ 5000, গতিকে অতি উৎসাহেৰে, কাৰণ যাব লাগিব, নগ'লে আপোনালোকে চেক নাপায়, আপোনালোকে পাব লগা পইচা নাপায়, এইটো কোৱাৰ লগে লগে মানুহ যাবলৈ বাধ্য হৈ যায়। আৰু সেইকাৰণে আমি শুনিছোঁ বহু অসুস্থ মহিলা, বহু এনেকুৱা গৰ্ভৱতী মহিলাও তালৈ গৈছে, তাত প্ৰসৱ হৈছে। আৰু আচৰিত কথা, তাত একেবাৰে বহুত বোকা, আপোনালোকে জানিব সংবাদগোষ্ঠীয়ে, বহুত বোকাৰ মাজত 15,000 ধৰা য'ত ঠাই, তাত যদি 40,000 মানুহ উপস্থিত হয়, নিশ্চিতভাৱে তাত ছাফোকেশ্যন হ'ব, তাত অক্সিজেনৰ অভাৱ হ'ব, এইটো এটা স্বাভাৱিক কথা। গতিকে এই যিটো চৰকাৰী অব্যৱস্থাপনা, চাওক, আমি জনকল্যাণকামী আঁচনিৰ ধন জনগণে পাব লাগে, এইটো আমি সদায় দাবী কৰি আহিছোঁ। এই ক্ষেত্ৰত পক্ষপাত হ'ব নালাগে, এই ক্ষেত্ৰত সঠিক সুব্যৱস্থাপনা হ'ব লাগে। চৰকাৰখনে সেইটোকে নকৰি যোৱা 2 দিনৰ আগত মুখ্যমন্ত্ৰীৰ মুখতো শুনিছোঁ যে তেওঁ কৈছে যে মই ইমান মহিলা আৰু কেতিয়াও জীৱনত দেখাই নাই, এনেকুৱা এটা বাক্য আহিছে। সেইটো ডাঙৰ কথা নহয় কিমান গোট খাইছে, কিন্তু কিমান সঠিকভাৱে আজি যে মানুহ গৈ এনেকৈ মৃত্যুমুখত পৰিলে, বহুত আপোনালোকেই খবৰ পৰিৱেশন কৰিছে, বহু মানুহ সেইদিনাখন মেডিকেললৈ যাব লগা হৈছে, চিকিৎসা ল'ব লগা হৈছে, তাত প্ৰসৱ কৰিছে বুলিও নিউজ আহিছে। গোটেই কথা বতৰাবোৰৰ পিছত আমি এটা কথা উপলব্ধি কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিজেপি চৰকাৰ, আপোনালোকে জনকল্যাণকামীৰ আঁচনি দিওঁতে অন্ততঃ তেওঁলোকৰ জীৱন বিপন্ন কৰি যাতে এই কাম নকৰে। আঁচনিৰ ক্ষেত্ৰতো পক্ষপাতিত্ব কৰিছে বিজেপি চৰকাৰে। সৰলা দেৱীৰ মৃত্যুৱে ন্যায় পাব লাগে। এটা ছেল্ফ হেল্প গ্ৰুপকহে 1 লাখ টকা দিব বুলি কৈছিলে, সেইটো নকৰিতো আপোনালোকে এতিয়া ব্যক্তিগতভাৱে দিছে। ছেল্ফ হেল্প গ্ৰুপত 1 লাখ টকা দিলে ক'ৰবাত 11 গৰাকী আছে, ক'ৰবাত 10 গৰাকী আছে, ক'ৰবাত 12 গৰাকী আছে, ক'ৰবাত ন্যূনতম 10 গৰাকী হ'ব লাগে। তেনেকৈ তেওঁলোকে ভগাই ল'ব পাৰিলে হ'লেও তেনেকৈ কামত দিব পাৰিলে, তাকে নকৰি আপোনালোকে যিটো পক্ষপাতদুষ্ট আচৰণ কৰিছে। ক'ৰবাত যদি তেওঁলোকৰ হিচাপৰ মহিলা নাই, বিজেপিৰ লগত থকা মহিলা নাই, তেতিয়াহ'লে ক'ৰবাত 6 গৰাকীক দিছে। ক'ৰবাত যদি মুছলমান মহিলা আছে, তাত 5 গৰাকীক মুছলমান মহিলাক নিদিয়াকৈ আছে। ক'ৰবাত কংগ্ৰেছ, বিজেপি, কংগ্ৰেছ বা বেলেগ দল বা CPI, CPM কৰিছে, বা জাতীয় পৰিষদ কৰিছে, বা ৰাজ্য দল কৰিছে, তেওঁলোকৰ নাম কাটি দিছে। এইটোতো কেতিয়াও উচিত কথা নহয়। এই ধন জনগণৰ ধন আৰু ইয়াৰ সম অধিকাৰ আছে। এই ধনটো মুখ্যমন্ত্ৰীৰ ঘৰৰো নহয়, জয়ন্ত মল্ল বৰুৱাৰ ঘৰৰো নহয়, তেওঁলোকৰ দেউতাকে ছেভিং কৰি থৈ যোৱা ধনৰ পৰা দিয়া নাইতো, এয়া আপোনাৰ মোৰ কৰ কাতলৰ টকা পইচা। গতিকে ইয়াত সকলোৰে অধিকাৰ আছে পাব লগা। যদি দিছে ছেল্ফ হেল্প গ্ৰুপক, 10 গৰাকী মহিলা থাকিলে 10 গৰাকীয়ে পাব লাগিব, 11 গৰাকী থাকিলে 11 গৰাকীয়ে পাব লাগিব। এই যিটো পক্ষপাত দুষ্ট আচৰণ, এইটো আমি কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰোঁ। আৰু আমি এই মহিলাগৰাকীৰ মৃত্যুৱে ন্যায় পাব লাগিব। কাৰ ভুলৰ কাৰণে মৃত্যুমুখত পৰিলে, আহি থাকোঁতে তেওঁ বমি হৈ অহা আমি গম পাওঁ। এখন ব্ৰিজৰ ওপৰত বমি হৈছে। 2 গৰাকী জীৱিকা সখী আছিলে, এগৰাকী উৰ্মিলা দেৱী আৰু এগৰাকী সম্ভৱতঃ পূৰ্ণিমা দেৱী, নাম মই নাজানো, শুনিছোঁ। তেওঁলোকৰ উপস্থিতিত তেওঁলোকে যিখন বাহনত আহিছে তাতে বমি কৰিছে। সেই ঠাই য'ত তেওঁলোকে চেক ল'বলৈ গৈছিলে সেই জেগাৰ পৰাই অসুস্থতা আৰম্ভ হৈছে। বহুত কথা কৈছে যে ইয়াত বোলে ইয়াতহে ঘৰত আহিহে হৈছে, এইবোৰ মিছা কথা। কাৰণ মই 2 গৰাকী সাক্ষীৰ কথা কৈছোঁ। আৰু চক, মানে যিকোনো কথা মানৱীয়তাৰ দৃষ্টিভংগীৰে চাব লাগে। মই ভাবোঁ যে মানুহৰ জীৱনৰ মূল্য 10,000 টকাতকৈ বহুত বেছি। ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন পিছত কৰক, আগতে বিদেশীক দিয়া ভূমিক ঘূৰাই দিয়ক। আমি দিয়া কৰৰ টকাৰে বিদেশীক মাটি দিছে বিজেপি চৰকাৰে। নাম কৰ্তন কৰাৰ আগতে আপুনি যিবোৰ মাটি দিলে, মাটিবোৰ কাঢ়ি লওক। অবৈধ বিদেশী বুলি কৈছে নহয়। আমি দিয়াত কৰৰ পইচাৰে মাটি দিছে, আমি দিয়া কৰৰ পইচাৰে কাজিৰঙাত 14 কোটি টকা দিলে, আৰু 20 কোটি টকা এই ধুবুৰী মানুহক দিছে।
বিদেশীক কিয় পইচা দিছে ৰাষ্ট্ৰদ্ৰোহ কৰিছে নহয় আপোনাৰ মোৰ পইচা কেনেকৈ দিব মুখ্যমন্ত্ৰী বিদেশীক নলবাৰী জিলাৰ বাহজানী মৌজাৰ বদ্ৰকুচি ভৈৰা চুবুৰীৰ সদ্যপ্ৰয়াত সৰলা দেৱীৰ বাসগৃহত লুৰিণজ্যোতি গগৈয়ে উপস্থিত হৈ বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় বদ্ৰকুচি ভৈৰাত অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ আৰু CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে আন কেইবাগৰাকীও নেতাকৰ্মী উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে লাখপতি আঁচনিৰ অব্যৱস্থা সন্দৰ্ভত নলবাৰীত লুৰিণজ্যোতিৰ প্ৰতিক্ৰিয়া বিজেপিৰ সমৰ্থক নোহোৱা বাবে বহু মহিলাক আঁচনিৰ ধনৰ পৰা বঞ্চিত কৰিছে এই আঁচনিৰ ধন জনগণৰ ধন চৰকাৰী আঁচনিৰ এই ধনত সকলোৰে অধিকাৰ আছে মানুহৰ জীৱনৰ মূল্য 10,000 টকাতকৈ বহু বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা হৃদয়ংগম কৰক চৰকাৰী আঁচনিত পক্ষপাতিত্ব কিয় কাৰ ভুলৰ বাবে সৰলা দেৱীৰ মৃত্যু হ'ল মানুহৰ জীৱনক লৈ লৰা ধেমালি নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান লুৰিণজ্যোতি গগৈৰ দুমিতা আঁচনিৰ অধীনত যিটো চেক বিতৰণৰ তেওঁলোকৰ চৰকাৰী কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সৰলা দেৱী নামৰ যিগৰাকী মহিলা অতি দুখ লগাকৈ মৰ্মান্তিকভাৱে মৃত্যুমুখত পৰিলে আমি তেখেতৰ পৰিয়ালৰ ওচৰলৈ আহি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই যিটো মৃত্যু এই মৃত্যুৱে বহু কথাৰ ইংগিত দিছে বহু অব্যৱস্থাপনা আৰু চৰকাৰী যন্ত্ৰৰ যিটো তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানলৈকে এনেকৈ সেলফ হেল্প গ্ৰুপবোৰক তেওঁলোকে হেঁচা প্ৰদান কৰে যাবই লাগিব বুলি কয় ভাড়া দিয়ে 160 টকা ইয়াত দিছিলে ভাড়া দি তেওঁলোকক যাবই লাগিব এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে যাৰ ফলত বহু দীঘলীয়া সময় 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত ঘোষণা হৈছিলে যে লাখপতি বাইদেউ বনাব কিন্তু 2024 চনৰ আগত নিদিলে এতিয়া দিবলৈ মানুহে যিহেতু বাট কৰি বাই বহু ধন খৰচ কৰিলে কাৰোবাৰ 1000 টকা কাৰোবাৰ 2000 কাৰোবাৰ 5000 গতিকে অতি উৎসাহেৰে কাৰণ যাব লাগিব নগ'লে আপোনালোকে চেক নাপায় আপোনালোকে পাব লগা পইচা নাপায় এইটো কোৱাৰ লগে লগে মানুহ যাবলৈ বাধ্য হৈ যায় আৰু সেইকাৰণে আমি শুনিছোঁ বহু অসুস্থ মহিলা বহু এনেকুৱা গৰ্ভৱতী মহিলাও তালৈ গৈছে তাত প্ৰসৱ হৈছে আৰু আচৰিত কথা তাত একেবাৰে বহুত বোকা আপোনালোকে জানিব সংবাদগোষ্ঠীয়ে বহুত বোকাৰ মাজত 15,000 ধৰা য'ত ঠাই তাত যদি 40,000 মানুহ উপস্থিত হয় নিশ্চিতভাৱে তাত সাফোকেশ্যন হ'ব তাত অক্সিজেনৰ অভাৱ হ'ব এইটো এটা স্বাভাৱিক কথা গতিকে এই যিটো চৰকাৰী অব্যৱস্থাপনা চাওক আমি জনকল্যাণকামী আঁচনিৰ ধন জনগণে পাব লাগে এইটো আমি সদায় দাবী কৰি আহিছোঁ এই ক্ষেত্ৰত পক্ষপাত হ'ব নালাগে এই ক্ষেত্ৰত সঠিক সুব্যৱস্থাপনা হ'ব লাগে চৰকাৰখনে হেতুকে নকৰি যোৱা 2 দিনৰ আগত মুখ্যমন্ত্ৰীৰ মুখতো শুনিছোঁ যে তেওঁ কৈছে যে মই ইমান মহিলা আৰু কেতিয়াও জীৱনত দেখাই নাই এনেকুৱা এটা বাক্য আহিছে সেইটো ডাঙৰ কথা নহয় কিমান গোট খাইছে কিন্তু কিমান সঠিকভাৱে আজি যে মানুহ গৈ এনেকৈ মৃত্যুমুখত পৰিলে বহুত আপোনালোকেই খবৰ পৰিৱেশন কৰিছে বহু মানুহ সেইদিনাখন মেডিকেললৈ যাব লগা হৈছে চিকিৎসা ল'ব লগা হৈছে তাত প্ৰসৱ কৰিছে বুলিও নিউজ আহিছে গোটেই কথা বতৰাবোৰৰ পিছত আমি এটা কথা উপলব্ধি কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজেপি চৰকাৰ আপোনালোকে জনকল্যাণকামী আঁচনি দিওঁতে অন্ততঃ তেওঁলোকৰ জীৱন বিপন্ন কৰি যাতে এই কাম নকৰে আজি যদি সেলফ হেল্প গ্ৰুপসমূহৰ তেওঁলোকৰ সভাপতি সম্পাদকক মাতি আনি ধুনীয়া পৰিৱেশৰ মাজত এটা সেলফ হেল্প গ্ৰুপকহে 1 লাখ টকা দিব বুলি কৈছিলে সেইটো নকৰিতো আপোনালোকে এতিয়া ব্যক্তিগতভাৱে দিছে সেলফ হেল্প গ্ৰুপৰ 1 লাখ টকা দিলে ক'ৰবাত 11 গৰাকী আছে ক'ৰবাত 10 গৰাকী আছে ক'ৰবাত 12 গৰাকী আছে ক'ৰবাত ন্যূনতম 10 গৰাকী হ'ব লাগে তেনেকৈ তেওঁলোকে ভগাই ল'ব পাৰিলে হ'লেও তেনেকৈ কামত দিব পাৰিলে তাকে নকৰি আপোনালোকে যিটো পক্ষপাত দুষ্ট আচৰণ কৰিছে ক'ৰবাত যদি তেওঁলোকৰ হিচাপৰ মহিলা নাই বিজেপিৰ লগত থকা মহিলা নাই তেতিয়াহ'লে ক'ৰবাত 6 গৰাকীক দিছে ক'ৰবাত যদি মুছলমান মহিলা আছে তাত 5 গৰাকীক মুছলমান মহিলাক নিদিয়াকৈ আছে ক'ৰবাত কংগ্ৰেছ বিজেপি কংগ্ৰেছ বা বেলেগ দল বা CPI CPM কৰিছে বা জাতীয় পৰিষদ কৰিছে বা ৰাজ্য দল কৰিছে তেওঁলোকৰ নাম কাটি দিছে এইটো কেতিয়াও উচিত কথা নহয় এই ধন জনগণৰ ধন আৰু ইয়াৰ সম অধিকাৰ আছে এই ধনটো মুখ্যমন্ত্ৰীৰ ঘৰৰো নহয় জয়ন্ত মল্ল বৰুৱাৰ ঘৰৰো নহয় তেওঁলোকৰ দেউতাকে ছেভিং কৰি থৈ যোৱা ধনৰ পৰা দিয়া নাইতো এয়া আপোনাৰ মোৰ কৰ কাটলৰ টকা পইচা গতিকে ইয়াত সকলোৰে অধিকাৰ আছে পাব লগা যদি দিছে সেলফ হেল্প গ্ৰুপক 10 গৰাকী মহিলা থাকিলে 10 গৰাকীয়ে পাব লাগিব 11 গৰাকী থাকিলে 11 গৰাকীয়ে পাব লাগিব এই যিটো পক্ষপাত দুষ্ট আচৰণ এইটো আমি কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰোঁ আৰু আমি এই মহিলাগৰাকীৰ মৃত্যুৱে ন্যায় পাব লাগিব কাৰ ভুলৰ কাৰণে মৃত্যুমুখত পৰিলে আহি থাকোঁতে তেওঁ বমি হৈ অহা আমি গম পাওঁ এখন ব্ৰিজৰ ওপৰত বমি হৈছে 2 গৰাকী জীৱিকা সখী আছিলে এগৰাকী উৰ্মিলা দেৱী আৰু এগৰাকী সম্ভৱতঃ পূৰ্ণিমা দেৱী নাম মই নাজানো শুনিছোঁ
তেওঁলোকৰ উপস্থিতিত তেওঁলোকে যিখন বাহনত আহিছে তাতে বমি কৰিছে সেই ঠাই য'ত তেওঁলোকে চেক ল'বলৈ গৈছিলে সেই জেগাৰ পৰাই অসুস্থতা আৰম্ভ হৈছে বহুত কথা কৈছে যে ইয়াত বোলে ইয়াতহে ঘৰত আহিহে হৈছে এইবোৰ মিছা কথা কাৰণ মই দুগৰাকী সাক্ষীৰ কথা কৈছোঁ আৰু চক মানে যিকোনো কথা মানৱীয়তাৰ দৃষ্টিভংগীৰে চাব লাগে মই ভাবোঁ যে মানুহৰ জীৱনৰ মূল্য 10,000 টকাতকৈ বহুত বেছি সেই কথা হৃদয়ংগম কৰক অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে মানুহৰ জীৱনৰ মূল্য বহুত বেছি এইখন পৃথিৱীত জন্ম পোৱাটো জীৱন পোৱাটো অতি মূল্যৱান গতিকে মানুহক লৈ এনেকৈ লৰা ধেমালি নকৰিব ব্যৱস্থাপনা সঠিক আৰু শুদ্ধ হ'ব লাগে আৰু সকলোকে সমতাৰ দৃষ্টিভংগীৰে ন্যায় দিব লাগে আৰু আমিও এই পৰিয়ালটোক যাতে ক্ষতিপূৰণ দিয়ে তাৰ কাৰণে দাবী উঠাম নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।